প্লাষ্টিক বৰ্জন, গছ থাকিলেহে মানুহ থাকিব আদি শ্লোগানেৰে আজি পদযাত্ৰা কৰে পানীগাঁও সেণ্ট মেৰী স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে। নলবাৰীৰ পানীগাঁওস্থিত সেণ্ট মেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে আজি নলবাৰীৰ গৰ্ডন খেলপথাৰৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ পদযাত্ৰা কৰে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত পৰিৱেশ আৰু বন বিভাগৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সেণ্ট মেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা জিলা আয়ুক্ত কাৰ্যালয়ত নদীৰ অসুখ বিশ্বব্যাপী প্লাষ্টিক প্ৰদূষণৰ অৱসান শীৰ্ষক এখন বাতৰ নাট প্ৰদৰ্শন কৰা হয়। বিদ্যালয়খনিৰ তৰফৰ পৰা আজি জিলা আয়ুক্ত কাৰ্যালয়ত চাফাই অভিযান, বাতৰ নাট প্ৰদৰ্শন, গছ পুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। আজি বিশ্ব পৰিৱেশ দিৱস নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে পালন কৰি থকা হৈছে। ৰাতিপুৱাৰ পৰাই আমাৰ নলবাৰী মিউনিচিপালিটিৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছিলে, টিহু মিউনিচিপাল বৰ্ডৰো লোৱা হৈছে আৰু লগতে বাতৰ নাট বিভিন্ন সমষ্টিত আমাৰ কৰা হৈছে। আৰু এটা ইউনিক কাৰ্যসূচী আমাৰ সেণ্ট মেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে লৈছিলে আৰু এইটো আছিল যে তেওঁলোকে এটা ক্লিনলিনেছ ড্ৰাইভ আমাৰ টাউনৰ বিভিন্ন এৰিয়াত তেওঁলোকে কৰি আছে, ৰেলী কৰিছে, বাতৰ নাট কৰিছে আৰু বিভিন্ন ধৰণৰ এনেধৰণৰ পৰিৱেশৰ ৰিলেটেড প্ৰগ্ৰাম তেওঁলোকে কৰিছে। আৰু আজি DC অফিচত এতিয়া আমি এটা প্ৰগ্ৰাম ৰাখিছোঁ, যিহেতু পৰিৱেশৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ নৱপ্ৰজন্মৰ যিটো সজাগতা সেইটো অতিশয় দৰকাৰী, কাৰণ তেওঁলোকৰ মাজত যেতিয়া এই জ্ঞানটো আহিব তেতিয়াহে আমাৰ বিশ্বৰ প্ৰত্যেকটো পৰিৱেশৰ প্ৰত্যেকটো দিশ আমি ছেফগাৰ্ড কৰিব পাৰিম, প্ৰটেক্ট কৰিব পাৰিম। আৰু সেই মৰ্মে আমি ফ'কাছ কৰিছোঁ যে আমাৰ নতুন প্ৰজন্ম, নৱপ্ৰজন্মৰ মাজত এই পৰিৱেশ সজাগতাৰ দিশটো আৰু আমি জনাব পাৰোঁ। আৰু এইবাৰৰ বিশেষকৈ যিটো থিম আছিলে যে বিট প্লাষ্টিক পলিউশ্যন, সেইটোৰ বাবে ইতিমধ্যে নলবাৰী জিলা আৰু নলবাৰী মিউনিচিপালিটিৰ পৰাও বহুখিনি আমি কাৰ্যসূচী বা বহুখিনি নতুনত্ব কৰি আহিছোঁ আৰু আগন্তুক দিনতো কৰি আহিম। বিশ্ব পৰিৱেশ দিৱসৰ অকেজনত আমি সেণ্ট মেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে এটা প্ৰগ্ৰাম হাতত লৈছোঁ। আমি ৰেলী কৰি আহিছোঁ গাৰ্ডন ফিল্ডৰ পৰা ইয়াৰ DC অফিচলৈকে। ইয়াতে আমি এতিয়া ক্লিনলিনেছ ড্ৰাইভ কৰিম আৰু মানে তাৰপিছত আমাৰ ষ্ট্ৰীট প্লে হ'ব আৰু স্কুলত আমাৰ কম্পিটিশ্যন হৈ আছে। আমাৰ এইটো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ ছাত্ৰ ছাত্ৰী যিখিনি সেণ্ট মেৰিজৰ ছাত্ৰ ছাত্ৰী, উচ্চ শাখাৰ ছাত্ৰ ছাত্ৰী ক্লাছ 9ৰ পৰা 12লৈকে যিখিনি ষ্টুডেণ্ট আছে সেইখিনিক লৈ আমি গৰ্ডন স্কুলৰ পৰা DC অফিচলৈকে এটা ৰেলী অভিযান কৰিছোঁ। আৰু তাৰপিছতে DC অফিচৰ ওচৰত আমি চাফ চিকুণৰ কাম কৰিম আৰু তাত গৈ আমি ষ্ট্ৰীট প্লে কৰিম, যিটো আমি এটা আমাৰ ষ্টুডেণ্টখিনি তথা আমাৰ পাব্লিকৰ মাজত এটা এৱাৰনেছ যোগাবৰ কাৰণে আমি এইখিনি কাম কৰিছোঁ। আৰু ষ্টুডেণ্টখিনিও যাতে এটা বাস্তৱিকভাৱে এই পৰিৱেশটোৰ বিষয়ে ভালকৈ জানে আৰু ভৱিষ্যতে যাতে তেওঁলোকে ঠিক তেনেধৰণে চাফ চিকুণ কৰি নিজৰ জেগাখিনি ৰাখিব পাৰে, এইখিনিৰ কাৰণে আমি এই প্ৰগ্ৰামখিনি হাতত লোৱা হৈছে। ইয়াৰ উপৰিও আমাৰ যিখিনি সেণ্ট মেৰিজত তলৰ ছাত্ৰ ছাত্ৰী আছে, অৰ্থাৎ ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে, সেই ষ্টুডেণ্টখিনিৰ মাজত বিভিন্ন কম্পিটিশ্যন ৰখা হৈছে, আৰ্ট কম্পিটিশ্যন, ক্ৰাফ্ট কম্পিটিশ্যনছ আৰু পোষ্টাৰ মেকিং কম্পিটিশ্যন। এই গোটেইখিনি আমাৰ থিমটো লোৱা হৈছে, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে লোৱা হৈছে। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।